সৰুজনগৰ কলাকৃষ্টি কেন্দ্ৰ আৰু যুৱ শক্তিৰ উদ্যোগত বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ আৰম্ভণি যুৱ শক্তিৰ সভাপতি অঞ্জন দত্তই আধৰা কৰ্মশালাখনিৰ আৰম্ভণিতে প্ৰয়াত ৰাজীৱ শদিয়াৰ প্ৰতিশ্ৰুতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ডিম্বেশ্বৰ দাধৰা আৰু সূৰজনগৰ ৰাইজে বিহু নাচৰ মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বৰবিহুৱতী সৈনিকা শইকীয়া আৰু সহযোগী প্ৰশিক্ষক এঞ্জেলিকা বৰুৱা আৰু ঢোলবাদনৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ঋতুৰাজ চলিহা পেপা প্ৰশিক্ষক ৰাজকমল বৰুৱা আৰু ঋতুৰাজ বৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে সূৰজনগৰ সমিতিৰ সভাপতি ডাক্তৰ মহেন বৰুৱা বিশিষ্ট বিহু শিল্পী প্ৰবীণ বৰুৱা পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক কমৰ বৰুৱা জনপ্ৰিয় কণ্ঠশিল্পী প্ৰসেনজিৎ লাহন যুৱ সমাজকৰ্মী ধ্ৰুৱ প্ৰসাদ বৰুৱা পূৰ্ণিমা গগৈ বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাখনিৰ আৰম্ভণিৰ দিনৰে পৰাই বহু সংখ্যক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা দেখা যায় Bureau Report, Pohor Live 8. তোমাৰ যিফালে হাত ধুন্দা ইফালে চকু গৈ থাকিব যাব লাগিব দেই আৰু তাৰ লগতে কঁকালটো যাব লাগিব কঁকাল হৈ কঁকাল হিমতে যাব হলে হলে এটা চোৱা ঘেনা কিটা আকৌ এফালে ঘূৰিলা ঘেনা কিটা হল নহয় আকৌ চাবা দেই যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম
হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব চাংগ্ৰিলা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ চাংগ্ৰিলা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট